আজিৰ বিষয় ইস্তেগফাৰ। আজি আমি নিজৰ গুনাহৰ সাগৰত ডিঙি পৰ্যন্ত ডুবি আছো। খোজে খোজে আল্লাহ ৰব্বুল আলামিনৰ নাফৰমানি কৰি আছো। আমাৰ ৰাতিপুৱা, আমাৰ সন্ধিয়া, আমাৰ ৰাতি গুনাহে আগুৰি ধৰিছে। নফ্স আৰু শয়তানৰ হাতত এইদৰে বাধ্য হৈ গৈছো যে ৰহিম ও কৰিম মেহৰবান আল্লাহ ৰব্বুল আলামিন দিয়া নীতি নিয়মৰ বিৰুদ্ধে যাবলৈ ধৰিছো। দুনিয়াৰ মহব্বত আমাক আখেৰাতক পাহৰাই দিছে। মৰম চেনেহ, ডাঙৰ ডাঙৰ সপোন আৰু শেষ হ'ব লগা এই জীৱনক সঁচা মানি লৈছো। আল্লাহৰ ভয়, আখেৰাতৰ চিন্তা আৰু বাৰগাহে ইলাহিত উপস্থিত হোৱা চিন্তা যেন শেষ হ'বলৈ ধৰিছে। পৰিণতি আমাৰ আগত আছে যেন নিজৰ গুনাহৰ ওপৰত আফচোচ নকৰা, নিজৰ ভুল মানি নোলোৱা আৰু মুবাৰক বৰকতপূৰ্ণ আমোল আস্তাগফিৰুল্লাহৰ পৰা পিছ দিয়া। যি আমোলৰ পৰা জিকিব কোনো উপায় নাই শয়তানৰ, সেই আমোলক আমি পাহৰিব ধৰিছো। ইমাম আউজিয়া ৰহমতুল্লাহি আলাইহে কৈছিল, ইবলিছে নিজৰ শিষ্যসকলক সুধিলে, তোমালোকে মানুহক কিদৰে বিপথে নিয়া? সিহঁতে ক'লে, আমি সকলো ধৰণৰ চেষ্টা আৰু নতুন নতুন নিয়মেৰে মানুহক বিপথে লৈ যাওঁ। এয়া শুনি ইবলিছে উত্তৰত ক'লে, ইস্তেগফাৰ কৰাসকলৰ বিষয়ে তোমালোকৰ কি ধাৰণা? সিহঁতে ক'লে, ইস্তেগফাৰটো ৱাহিদ আমোল হয়, যাৰ ওপৰত আমাৰ কোনো ধৰণৰ জোৰ নচলে। ইস্তেগফাৰ কৰাসকলক আমি বিপথগামী কৰিব নোৱাৰো। ইবলিছে ক'লে, মই পৰিৱেশ এনেকুৱা কৰি দিম যে মানুহে ইস্তেগফাৰ কৰাটো জৰুৰী নাভাবিব, ইস্তেগফাৰ কৰা দৰকাৰ নপৰিব। মই মানুহৰ মাজত এনেকুৱা পৰিস্থিতি সৃষ্টি কৰি দিম। ইমাম আউজিয়া ৰহমতুল্লাহি আলাইহে বৰ্ণনা কৰিছে, শয়তানে মানুহৰ মাজত এনেকুৱা দৰকাৰ, সপোন, অভাৱ সৃষ্টি কৰিলে যে মানুহে ইয়াক গুনাহ বুলি নাভাবে আৰু এই গুনাহৰ কাৰণে ইস্তেগফাৰ নকৰে। সৰৱৰে কায়নাত সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, শয়তানে ক'লে, শপত আল্লাহ তাআলাৰ ইজ্জতৰ, মই সদায় আপোনাৰ বান্দাক বিপথগামী কৰি থাকিম যেতিয়ালৈকে সিহঁতৰ ৰুহ সিহঁতৰ শৰীৰত থাকিব। উত্তৰত আল্লাহ ৰব্বুল আলামিনে ইৰশাদ ফৰমায়া, মেৰে ইজ্জত কি কসম, মেৰে জলাল কি কসম, মেৰে বুলন্দ মৰ্তবা কি কসম, যেতিয়ালৈকে মোৰ বান্দা মোৰ ওচৰত মাগফিৰাত কৰি থাকিব, মই তেতিয়ালৈকে মাফ কৰি থাকিম। মোৰ দিনী ভাই ভনীসকল, আজি এবাৰ চিন্তা কৰি চোৱা যে আমি কিমান ইস্তেগফাৰ কৰো। যেতিয়া মানুহে নিজৰ গুনাহৰ পৰা তওবা আৰু ইস্তেগফাৰ কৰে তেতিয়া আল্লাহ তাআলা তেওঁৰ গুনাহ মাফ কৰি দিয়ে। আল্লাহ বহুত ডাঙৰ ৰহিম ও কৰিম হয়। কুৰাণত ইস্তেগফাৰৰ ৮টা ডাঙৰ ডাঙৰ লাভৰ বিষয়ে কোৱা হৈছে। প্ৰথম, ইস্তেগফাৰ ৰহমতৰ দৰজা খুলি দিয়ে। কুৰাণে কৰিম কয়, নিজৰ আল্লাহৰ ওচৰত মাফ খোজা তেওঁ বহুত দিওঁতা। নবী কৰিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, আল্লাহ দিনত নিজৰ হাত আগুৱাই যে ৰাতিৰ গুনাহগাৰ তওবা কৰিব পাৰে আৰু ৰাতি নিজৰ হাত আগুৱাই যাতে দিনৰ গুনাহগাৰ তওবা কৰিব পাৰে। এইটো আল্লাহ তাআলাৰ বহুত ডাঙৰ ৰহমত হয়, তেওঁ নিজৰ বান্দাৰ কাৰণে হাত আগুৱায়। দ্বিতীয়, আস্তাগফিৰুল্লাহৰ পৰা আপোনাৰ ধন সম্পত্তি আৰু সন্তান-সন্ততিৰ মাজত বৰকত হয়। কুৰাণ কয়, আৰু তেওঁ তোমাৰ ধন সম্পত্তি সন্তানত বৰকত আদায় কৰিব। আজিকালি প্ৰত্যেকে ধন সম্পত্তি ঘটাত ব্যস্ত আৰু যিসকলৰ ওচৰত সন্তান নাই সেইসকলে সন্তান পাবলৈ কি কি যে পদ্ধতি নিজৰাই ফুৰিছে, কি তেওঁলোকে নাজানেনে?
আস্তাগফিৰুল্লাহৰ পৰা বন্ধ দৰজা খুলিব পৰা যায় আৰু সন্তান পাব আশা বাদ দিয়া সকলে নিজৰ আশা পূৰণ কৰিব পাৰে। সেয়েহে সুযোগ হাতৰ পৰা যাবলৈ নিদিব। দ্বিতীয়, ইস্তিগফাৰ কৰা সকলৰ নিশ্চয় দোৱা কবুল হয়। এজন মুমিনৰ কাৰণে ইয়াতকৈ আৰু কি ভাল খবৰ হ'ব পাৰে যে তেওঁ দোৱা কৰে আৰু সেয়া আল্লাহৰ বাৰগাহত কবুল হয়। সঁচাকৈ ইস্তিগফাৰত সেই শক্তি আছে যে দোৱা কবুল হোৱাত সহায় কৰে। চতুৰ্থ, আস্তাগফিৰুল্লাহৰ জিকিৰৰ দ্বাৰা আমাৰ প্ৰয়োজনীয় দৰকাৰ পূৰা হয়। কোৰআন কয়, নিজৰ আল্লাহৰ ওচৰত মাফ বিচৰা আৰু মাগফিৰাত কৰি থাকা। তেওঁ আপোনাক আনন্দভৰা জীৱন আদায় কৰিব আৰু ভাল আমল আৰু ভাল প্ৰয়োজন পূৰা কৰিবলৈ কথা দিছে। সেয়েহে এই সুযোগ হেৰুওৱাটো আমাৰ কাৰণে মূৰ্খামিৰ বাহিৰে একো নহয়। পঞ্চম, ইস্তিগফাৰ কৰা সকলক আল্লাহ তাআলা নধৰে। কোৰআনে কাৰীম কয়, আৰু আল্লাহ তাআলা তেওঁক আজাব নিদিয়ে যেতিয়ালৈকে মাগফিৰাত কৰি থাকিব। মানুহ বহুতো সমস্যা আৰু কষ্টৰ পৰা দুই-চাৰি হৈ থাকে। সেয়েহে সময়ত ইস্তিগফাৰ কৰিব। ইস্তিগফাৰ বেহিচাব বালা মুসিবত নোহোৱা কৰে। ষষ্ঠ, আল্লাহ তাআলাৰ ৰহমত ধাৰাসাৰে বৰষুণ হৈ পৰে। কোৰআনে কাৰীম কয়, আল্লাহ তাআলা তোমাৰ ওপৰত ধাৰাসাৰ বৰষুণ দিব। আমাৰ ওপৰত আজাবৰ এটা ভাগ এয়াও হয় যে বৰষুণ ৰখি যায়, কিন্তু ইস্তিগফাৰ আমাৰ কাৰণে আল্লাহৰ ৰহমতৰ বৰষুণ অনাৰ কাৰণে ভাল জৰিয়া। সপ্তম, আমাৰ জীৱনত শক্তিৰ বহুত দৰকাৰ হয়। কোৰআনে কাৰীম কয়, নিজৰ আল্লাহৰ ওচৰত মাফ বিচৰা আৰু তেওঁৰ ওচৰত তওবা কৰা। তেওঁ তোমাৰ ওপৰত আসমানৰ পৰা বৰষুণ পঠাই দিব আৰু তোমাৰ শক্তি বৃদ্ধি কৰি দিব। এই দুনিয়া আমাক দুৰ্বল আৰু অশান্তি দিবলৈ সাজু হৈ আছে। এনে অৱস্থাত আমি ইস্তিগফাৰৰ জৰিয়তে মানসিক, শাৰীৰিক, ৰুহানী শক্তি আৰু ধৈৰ্য হাচিল কৰিব পৰা যায়। অষ্টম, আল্লাহ তাআলা আপোনাক বাগিচা আৰু নদী আদায় কৰিব। কোৰআনে কাৰীম কয়, আল্লাহ তাআলা তোমাৰ কাৰণে ধন সম্পত্তি বঢ়াই দিব আৰু তোমাক বাগিচা আদায় কৰিব আৰু নদী সৃষ্টি কৰি দিব। এই পৃথিৱী নাইবা তাৰ পাছত আল্লাহ তাআলা কোৰআনত কথা দিছে যে তেওঁ বাগিচা আৰু নদী আদায় কৰিব। যিজনে কসৰতৰ সৈতে ইস্তিগফাৰ কৰিব। মোৰ বন্ধু-বান্ধৱীসকল, এয়া সোণালী সুযোগ, ইস্তিগফাৰ কৰি লোৱা। ইছলাম এটা এনেকুৱা দিন হয় যি মুছলমানসকলক নিজৰ বামকছদ জীৱন গঢ় দিবলৈ সম্পূৰ্ণ নীতি-নিয়ম শিকায়। আল্লাহ তাআলা মানুহক আশ্ৰফুল মখলুকাত বনাইছে, অৰ্থাৎ চিন্তা কৰিবলৈ শক্তি, বুজি পোৱা শক্তি আৰু সমাধান কৰিবলৈ জ্ঞান, ভাল-বেয়া বুজি পোৱা শক্তি দিছে। মানুহৰ চিন্তা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে সি ভাল কৰে নে বেয়া কৰে। মানুহটো গুনাহৰ পুতলা হয়। আল্লাহ তাআলা সদায় নিজৰ বান্দাৰ লগত ৰহমতৰ সম্পৰ্ক ৰাখে। সেয়েহে তেওঁ মুছলমানসকলৰ কাৰণে হেদায়েতৰ বাট খোলা ৰাখিছে। যাতে কোনো মুছলমান গুনাহ কৰি পেলায় তেতিয়া সি তওবা ইস্তিগফাৰ কৰি চিধা ৰাস্তাত পৰিচালিত হ'ব পাৰে। আস্তাগফিৰুল্লাহ, ইয়া আল্লাহ মুঝ গুনাহগাৰ কো বখ্শ দে। এয়া এষাৰি সৰু বাক্য, কিন্তু বহুত শক্তিশালী দোৱা হয়। এই দোৱাৰ আগত শয়তান হাৰি যায়। এই দোৱাৰ বৰকতত মানুহ নিজকে চিধা ৰাস্তাত পৰিচালিত কৰিব পাৰে। গুনাহৰ টোপোলা দি যদি হৃদয় ভৰি যায়,
মন হৃদয় অশান্তিৰ সন্মুখী হ'বলৈ ধৰে, তেতিয়া ইস্তিগফাৰৰ এটা দোৱা আপোনাৰ মন হৃদয় শান্তি দিবলৈ যথেষ্ট। যিকোনো সময়ত যিকোনো ঠাইত যেতিয়া ইচ্ছা পঢ়িব পাৰে ইনশাআল্লাহ। নিশ্চয় তওবা আৰু ইস্তিগফাৰ কৰিলে আল্লাহ তাআলা নিজৰ বান্দাৰ ওপৰত ৰহমতৰ দৰজা খুলি দিয়ে। আমাৰ দিন আমাক জানি নাজানি কৰা গুনাহৰ পৰা বাচিবলৈ সুযোগ দিছে। সেয়েহে সত্য নিয়তৰ সৈতে যদি তওবা কৰা যায় তেতিয়া আল্লাহৰ বাৰগাহত নিশ্চয় কবুল হয় আৰু গুনাহ শেষ হৈ যায়। আল্লাহ তাআলাৰ কিতাপ কোৰআন পাকত মুছলমানসকলৰ ভালৰ কাৰণে আস্তাগফিৰুল্লাহত বহুত ডাঙৰ লাভ লুকাই আছে। আস্তাগফিৰুল্লাহ ৰহমতৰ দৰজা খুলি দিয়ে। কোৰআন পাকত ঠায়ে ঠায়ে আস্তাগফিৰুল্লাহৰ বিষয়ে উল্লেখ হৈছে। ইনশাআল্লাহ আশা কৰোঁ আমি সকলোৱে আল্লাহৰ বাৰগাহত ইস্তিগফাৰ কৰিবলৈ যত্নৱান হ'ম। আজিৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ। ইনশাআল্লাহ আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।